আৰু নমস্কাৰ নিট 2025ৰ ৰিজাল্ট অলৰেডি ঘোষণা কৰা হৈছে। তো আজি এই ভিডিঅ'টোত অল ইণ্ডিয়া যিমানকেইটা এইমছ কলেজ আছে এই কলেজবিলাকত কিমান কাট অফ যাব পাৰে এক্সপেক্টেড তাৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰা হ'ব। ইণ্ডিয়াত যিমানকেইটা এইমছ আছে সকলোবিলাকৰ বিষয়ে কোৱা হ'ব ইয়াত। তো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে, প্ৰথমতে দিয়া আছে এইমছ নিউ দিল্লী। ইয়াত 125টা চিট আছে। আপোনালোকে স্ক্ৰীনত চাব পাৰে কেটাগৰী দিয়া আছে 2024ত কিমান কাট অফ গৈছিল এইটো মাৰ্ক দিয়া আছে, আৰু এতিয়া 2025ত কিমান কাট অফ যাব পাৰে এইটো দিয়া আছে। তো মই জাষ্ট 2025ৰটো কৈ গৈ আছোঁ। তো জেনেৰেল কেটাগৰীৰ কাৰণে 660 কাট অফ যাব পাৰে, OBC হ'লে 625, EWS হ'লে 620, SC হ'লে 615 আৰু ST হ'লে 603 কাট অফ যাব পাৰে। তাৰপিছত হ'ল যোধপুৰ। ইয়াত জেনেৰেল কাৰণে কাট অফ 630 আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে স্ক্ৰীনত চাই লওক। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত সকলোবোৰ ইণ্ডিয়াত যিমানকেইটা এইমছ আছে সকলোবোৰত কিমান কাট অফ যাব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। এইটো হ'ল ভোপালত জেনেৰেলৰ কাৰণে কাট অফ 650, OBC হ'লে 619 কাট অফ যাব পাৰে, আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত ভুৱনেশ্বৰ। ইয়াত জেনেৰেলৰ কাৰণে কাট অফ 615, OBC হ'লে 600, EWS হ'লে 590, SC হ'লে 565 আৰু ST হ'লে 525 মান কাট অফ যাব পাৰে। তাৰপিছত হ'ল এইমছ গুৱাহাটী। ইয়াত 100টা চিট আছে। তো জেনেৰেল কাৰণে কাট অফ 576 যাব পাৰে, OBC হ'লে 574, EWS হ'লে 576। তো জেনেৰেলৰ দৰে প্ৰায় সেম হয়, তো 1-2 মাৰ্ক কম যাব পাৰে। তো 574, 575 মান কাট অফ যাব। SC হ'লে 526, ST হ'লে 499 কাট অফ যাব পাৰে। এইটো হ'ল গুৱাহাটী এইমছ। তাৰপিছত হ'ল এইমছ ঋষিকেশ। তো ইয়াত জেনেৰেল কাৰণে কিমান কাট অফ যাব বা বাকীবিলাক কেটাগৰীত কিমান কাট অফ যাব পাৰে স্ক্ৰীনত দিয়া আছে, আপোনালোকে অনুগ্ৰহ কৰি চাই লওক। তাৰপিছত আছে ৰায়পুৰ এইমছ। ইয়াত জেনেৰেল কাৰণে কাট অফ 603, OBC হ'লে 590, EWS হ'লে 590, SC হ'লে 550 আৰু ST হ'লে 530 মান কাট অফ যাব পাৰে। ইণ্ডিয়াত টোটাল 23টা এইমছ আছে, কিন্তু তাৰে ভিতৰত 3টা আণ্ডাৰ কনষ্ট্ৰাকশ্যন আৰু বাকী 20টাত ক্লাছ চলে। তো প্ৰায় সকলোবোৰ এইমছৰ বিষয়ে ইয়াত কোৱা হ'ব। তো এইটো হ'ল নাগপুৰত কিমান কাট অফ যাব পাৰে আপোনালোকে স্ক্ৰীনত চাই লওক, কেটাগৰী ৱাইজ দিয়া আছে। তাৰপিছত হ'ল এইমছ মংগলগিৰি। তো ইয়াত কিমান কাট অফ যাব পাৰে কেটাগৰী ৱাইজ আপোনালোকে চাই লওক, স্ক্ৰীনত দিয়া আছে। তাৰপিছত হ'ল পাটনা এইমছ। ইয়াত জেনেৰেল কাৰণে কাট অফ 600, OBC হ'লে 590, EWS হ'লে 580, SC হ'লে 544 আৰু ST হ'লে 515 মান কাট অফ যাব পাৰে। তাৰপিছত আছে এইমছ ৰায়বেৰেলী। তো ইয়াত কিমান কাট অফ যাব পাৰে কেটাগৰী ৱাইজ দিয়া আছে, আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'খন প'জ কৰি চাই লওক। এইমছ গৰখপুৰ। ইয়াত কিমান কাট অফ যাব পাৰে, জেনেৰেলৰ 595 আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। ST হ'লে 505 কাট অফ যাব পাৰে। তাৰপিছত এইমছ কল্যাণী। ইয়াত কিমান কাট অফ যাব পাৰে স্ক্ৰীনত দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত এইমছ দেওগড়। তো ইয়াত কিমান কাট অফ যাব পাৰে কেটাগৰী ৱাইজ দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত হ'ল এইমছ জম্মু। তো জম্মু জেনেৰেলৰ বাবে 574 কাট অফ যাব পাৰে, OBC হ'লে 572-3 ইমান যাব পাৰে। তো ইয়াত 574 হৈছে বাই মিষ্টেক। তো EWS হ'লে 572, SC হ'লে 522, ST হ'লে 505 কাট অফ যাব পাৰে। তাৰপিছত হ'ল ৰাজকোট এইমছত কিমান কাট অফ যাব পাৰে স্ক্ৰীনত দিয়া আছে, আপোনালোকে অনুগ্ৰহ কৰি চাই লওক। তাৰপিছত এইমছ মধুৰাই। ইয়াত কিমান কাট অফ যাব পাৰে, জেনেৰেলৰ 565 কাট অফ যাব পাৰে, OBC হ'লে 560 কাট অফ যাব পাৰে, EWS হ'লে 554, SC হ'লে 507 আৰু ST হ'লে 470 কাট অফ যাব পাৰে। তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা কিছু হ'লেও উপকৃত হ'ব যে নিট 2025 এইমছত কিমান কাট অফ যাব পাৰে। তো আজিৰ ভিডিঅ' ইমানেই, ধন্যবাদ।